মামনি ধৰা তৰোৱাল ৰচনাৰ পদকথা মামনি ৰয়ছম গোস্বামীৰ ভাষাৰে। ৰায়বেৰেলী জিলাৰ ছাই নদীৰ ওপৰৰ একুৱেডাক্ট বন্ধাৰ সময়ত কিছুদিন ৱৰ্কছাইটত থকাৰ সুযোগ পাইছিলোঁ। শ্ৰমিকসকলৰ ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সৌভাগ্য ঘটিছিল। সেই সময়ত শ্ৰমিকসকলৰ এটি ধৰ্মঘট ঘটিছিল। এই ধৰ্মঘটটিক কেন্দ্ৰ কৰি এই উপন্যাসখন ৰচনা কৰা হৈছে। দুই এটি চৰিত্ৰতহে মাথো কিছু ৰহণ সনা হৈছে। শ্ৰমিক নেতাসকলৰ মাজত একতা, দূৰদৃষ্টি আৰু ত্যাগৰ অভাৱে ধৰ্মঘটটোক কেনেধৰণৰ ৰূপ দিলে তাক বহলাই আলোচনা কৰা হৈছে। নেতাসকলৰ দুৰ্বলতাৰ সুযোগ পূৰা উদ্যমেৰে গ্ৰহণ কৰা লোকেল লিডাৰৰ হাতত ছাৰখাৰ হোৱা এই ধৰ্মঘট আৰু ইয়াত বলি হোৱা শ্ৰমিকসকলৰ কাহিনী এই উপন্যাসত ৰূপায়িত কৰা হৈছে। ৰায়বেৰেলী 1978 চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লিডাৰ যশোৱন্তই শ্বাটাৰিং প্লেটৰ দম এটিৰ ওপৰত বহি আছিল। তাৰ সন্মুখত সৌৱা ছাই নদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই। নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা বেহটা গাঁও। এজোপা প্ৰাচীন বটগছৰ তলত বেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে। সেইজোপা যেন বটগছ নহয়, সেয়া এখন ধ্বজা। ধ্বজাৰ তলত বেহটা গাঁৱে যেন শান্তিৰে সদায় বাস কৰি আহিছে। শান্তিৰে? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে। যশোৱন্তই দুটামান শুকান কাহ মাৰিলে। ডিঙিটো শুকাই যেন কাঠ হৈ গৈছে। যোৱা ৰাতি সি শুব পৰা নাছিল। গোমটিৰ ইউনিয়নৰ লিডাৰ আহিছিল। গোটেই ৰাতি ধৰ্মঘটৰ বিষয়ে কথা বতৰা পাতিছিল। ইউনিয়নৰ লিডাৰ বলবীৰ স্বামী ভয়ংকৰ মানুহ। যশোৱন্তই তাৰ মুখলৈ মূৰ তুলি চাই কোনোদিনেই কথা ক'ব পৰা নাই। অথচ তেনে এক বিশাল পুৰুষে তাৰ পিঠিত থপৰিয়াই কৈছিল, কোনো ভয় নাই, আমি সকলো আছোঁ। যিদিনাই আমি পুৰণা লিডাৰ ৰাম বাহাদুৰৰ উৰ্দি খুলি তোক পিন্ধাই দিলোঁ, সেইদিনাৰ পৰা তোৰ ক্ষুদ্ৰ স্বাৰ্থও শেষ হৈ গৈছে। তোৰ নিজস্ব কোনো আৰু সত্তা নাই, মনত ৰাখিবি। ঝন 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 এটা প্ৰচণ্ড শব্দত যশোৱন্ত চমক ভাঙিল। হুন্দিৰ আকৃতিৰ ক্ৰেইনৰ ষ্টীল পেডেষ্টল এটা এঠাইৰ পৰা আন এঠাইত থোৱাৰ শব্দ শুনা গ'ল। দুখন ক্ৰেইনৰ কাম ইতিমধ্যে শেষ হৈ আহিছে। একাষে ঠেলি নি থোৱা ক্ৰেইন দুখনক এতিয়া পানী নোহোৱা পুখুৰীত পৰ দি থকা বৰটোকোলাৰ দৰে দেখা গৈছে। পিচ ৱাৰ্কাৰৰ লগত অহা গেং এটাৰ শ্ৰমিকসমূহে এতিয়াও ৱৰ্কছাইটত নিশ্চিন্ত মনে কাম কৰি আছে। আহিব খোজা ধুমুহাৰ বিষয়ে সিহঁত যেন অজ্ঞ হৈ আছে। যশোৱন্তই চিনি পালে এইটো এটা নতুন গেং। ৰণপুৰৰ পৰা আহিছে সিহঁত। বাৰাণসীত চাগৈ গাড়ী সলনি কৰি আহিছে। বিশেষকৈ মাটি কটা কামৰ বাবে আহিছে। যশোৱন্তই লক্ষ্য কৰিলে এটা ছায়া মূৰ্তি আগুৱাই আহিছে। ডাঙৰ মুঠ একোচাৰে সৈতে পেশীবহুল দেহৰ মানুহ এটা আহি যশোৱন্তৰ সন্মুখত থিয় হ'ল। মূৰত পাগুৰি, গলবন্ধ আৰু ধুতি। নিজৰ পৰিচয় দি সি ক'লে, মই ভেটাগাঁৱৰ লোকেল লিডাৰ শাস্ত্ৰী মহোদয়ৰ সহকাৰী, অৰ্থাৎ তুমি এজেণ্টেই বুলিব পাৰা। শুনিছোঁ তোমালোকৰ এই খণ্ডটো ধৰ্মঘট হোৱাৰ আশংকা আছে। যশোৱন্তই উত্তৰ নিদিলে। তোমাৰ কথা আমি শুনিছোঁ। তুমি হৰিজন শ্ৰমিক। তুমি ইউনিয়নৰ মেম্বাৰ হ'ব পৰা বৰ সৌভাগ্যৰ কথা। আৰু শুনা, লোকেল লিডাৰৰ সহকাৰীয়ে পকেটৰ পৰা বিড়ি আৰু জুইশলা উলিয়াই যশোৱন্তৰ পিনে আগবঢ়াই দিলে। যশোৱন্তই মূৰ জোকাৰি ক'লে, অভ্যাস নাই। মানুহটোৱে কিছু সময় নীৰৱে বিড়ি হুপি বহি থাকিল। আকৌ এবাৰ ক'লে সি, অভাৰচিয়াৰৰ পৰা আৰম্ভ কৰি সেই শিয়ালমোৱা ইঞ্জিনিয়াৰ কেইটালৈকে সকলো কথা আমি জানো। এক্সিকিউটিভ ইঞ্জিনিয়াৰে কোম্পানীৰ পৰা মাহে 2000লৈ চুপচাপ থাকে। SDO মাহে 1500লৈ গঁড়ালৰ বান্দৰ গঁড়ালত সোমাই থাকে। আৰু সেই খকুৱা অভাৰচিয়াৰ কেইটাই মাহে 50 টকালৈ। যশোৱন্তই নীৰৱ হৈ থাকিল। কিছু সময়ৰ পাছত সি শ্বাটাৰিং প্লেটৰ দমটোৰ পৰা উঠিল। শাস্ত্ৰীৰ এছিষ্টেণ্টে অৱশ্যে যশোৱন্তৰ পিছ নেৰিলে। শুনা, আমাৰ লোকেল লিডাৰৰ ৰেট
বৰ বেছি বুলি ভাবিছা নেকি? বৰ বেছি নহয়। তদুপৰি এনেকুৱা শ্ৰমিক আন্দোলনত যশোৱন্ত ছাইৰ ওপৰেৰে দিয়া এটা অস্থায়ী দলংখনৰ ওপৰেৰে পাৰ হৈ কম্প্ৰেছাৰ এটাৰ ওচৰত থিয় হ'লহি। কাইলৈ আৰু এটা ডাঙৰ কংক্ৰিট আছে। চৰকাৰী ইঞ্জিনিয়াৰকেইটাই ছাটাৰিং প্লেট, চালিয়া ইত্যাদি ঠিক ঠাককৈ লগোৱা হৈছেনে নাই তাক চাই ঘুৰমুটিয়াই ফুৰিছে। শুনা, আৰু মই বেছি সময় নষ্ট নকৰোঁ। এটা কথা কিন্তু জানি ল'বা, লোকেল লিডাৰ শাস্ত্ৰীৰ চালাহ নোলোৱাকৈ ইয়াত আনৰ কথাই নকওঁ। শ্ৰীৰাজ যশোৱন্তই এটা বৰ ভয়ংকৰ দৃষ্টিৰে মানুহটোৰ মুখলৈ চালে। কথা কোৱাৰ আৰু প্ৰয়োজন নহ'ল। লোকেল লিডাৰৰ এজেণ্টটোৱে শিল বালিৰ ধূলিয়ে ধূসৰিত কৰি থোৱা কনভেয়ৰ বেল্টৰ তলেৰে সংক্ষিপ্ত পথ এটিৰে গৈ ছাইটৰ বাহিৰলৈ ঢাপলি মেলিলে। বনৰীয়া মিথুনৰ দৰে সি গৌকুৱাই আগুৱাই গ'ল, যেন সি প্ৰতিশোধ ল'ব। হৰিজনে তাৰ এনে অবিনয় ব্যৱহাৰ সি আৰু সহ্য নকৰে। বলবীৰ স্বামীয়ে কৈছিল, শুনিছোঁ তুমি সৎ আৰু বিশ্বাসী কৰ্মী। ৰাতিৰ ডিউটিৰ সময়ত তুমি আড্ডা দি সময় নষ্ট নকৰা। এতিয়া কিবা এটা মীমাংসা নোহোৱালৈ মাথো ভবা চিন্তা কৰি থাকা। কোম্পানীক বিশ্বাসযোগ্য কাম কৰি দিয়াৰ কিছুদিনলৈ প্ৰয়োজন নাই। শুনা, এতিয়া ছাৰপ্লাছ কৰ্মীসকলৰ প্ৰথম তালিকাখন গোমটিত আঁৰি দিয়াৰ সময় আহিছে, আৰু এই তালিকাখন অঁৰাৰ লগে লগে যোৱা সপ্তাহ জুৰি চলিছে মাথো ধূলিৰ বতাহ। কংক্ৰিটত কাম কৰা মজদুৰহঁতৰ এতিয়া চেহেৰা চিনাৰ উপায় নাই। ছাটাইৰ বেৰবোৰৰ পৰা এতিয়া অহৰহ শুনা যায় হৰ 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 শব্দ। ছাটাইৰ লাইনবোৰৰ যেন আয়ু সাং হৈ আহিছে। যিকোনো মুহূৰ্তত এইবোৰ যেন ছাই নদীৰ বালিত উবুৰি খাই পৰিব। ধূলি চাৰিওফালে মাথো ধূলি, এক ৰুক্ষ বাতাৱৰণ। ছাই একুৱেডাক্টৰ মেনেজাৰ চাহাবক কিছুদিনৰ পৰা যথেষ্ট আড়ষ্ট যেন দেখা গৈছে। ধৰ্মঘট আৰম্ভ হ'লে কাম আৰু পিছুৱাই যাব, কোম্পানীৰ বিস্তৰ ক্ষতি হ'ব। নাই, শ্ৰমিকসকলে এতিয়াও নটিচ দিয়া নাই। নিয়মমতে 10 দিন আগে সিহঁতে নটিচ দিব। ইতিমধ্যে হেড অফিচৰ পৰা দাবী আহিছে ডেইলি পেইড শ্ৰমিকৰ কেজুৱেলবোৰক আঁতৰাব লাগে। তাৰ পাছতহে আহিব ৰেগুলাৰ আৰু শেষত মান্থলি। বৰ সাহসেৰে ইঞ্জিনিয়াৰ ইনচাৰ্জে এই নটিচ পুট আপ কৰিব লাগিব। বৰ ভয়ংকৰ কাম। হালদিয়া ডক, ইডিকি ডেম, চাৰেংখেৰা ব্ৰিজৰ শ্ৰমিকে ছাৰপ্লাছৰ নটিচক জুই লগাই দিছিল। এয়া ডেইলি পেইড ৱৰ্কাৰৰ ছাটাইৰ লাইনত জুই দিয়াৰ দৰে কথা আছিল। হতাহতি, মৰামৰি, শেষত গুলীয়াগুলী। এতিয়াও তেনে এক ভয়ংকৰ সময় আহিছে। ডিএম, লেবাৰ কমিছনাৰ ইত্যাদিক বিপদৰ সংকেত জনাবলৈ প্ৰজেক্ট মেনেজাৰ সাজু হ'ল। ক্ৰেছাৰ আৰু কনভেয়াৰ বেল্টৰ হৰ হৰ শব্দ চেৰ পেলাই এখন জীপ আগবাঢ়ি অহাৰ শব্দ শুনা গ'ল। জীপ আহি মেনেজাৰৰ দুৱাৰ মুখত থিয় হ'ল। লগে লগে অফিচ ৰুমৰ বাৰাণ্ডাত অনেক জোতাৰ শব্দ শুনা গ'ল। ইউপিৰ পুলিচৰ সাজেৰে সজ্জিত দল এটা মেনেজাৰৰ অফিচলৈ সোমাই গ'ল। মেনেজাৰ চাহাবৰ লগত কৰমৰ্দন কৰি জবৰজং পুৰুষ এজনে ক'লে, আমি ভিজিলেন্স ব্ৰাঞ্চৰ পৰা আহিছোঁ, আমাক কিছুমান কথাৰ উত্তৰ লাগে। কি কথা? জবৰজং পুৰুষে চাৰিওফালে চালে। অফিচৰ বাৰাণ্ডাত জুম বন্ধা মানুহজকক আঁতৰ কৰি দিবলৈ গাড়ীৰ ভিতৰত বহি অহা কনিষ্টবলকেইটাক তেওঁ আদেশ দিলে। হাত হাত, ভাগ ভাগ। এক মুহূৰ্তৰ ভিতৰত হুৰমুৰ লাগি পৰিল। এইবাৰ জবৰজং পুৰুষটিয়ে মেনেজাৰ চাহাবক প্ৰশ্ন কৰিলে, আপোনালোকে শ্ৰীমতী গান্ধীৰ বাবে ইয়াত এটা ৰোষ্ট্ৰাম সজাইছিল, অৰ্থাৎ ছাই একুৱাডাক্টৰ ফাউণ্ডেশ্যন ষ্টোনৰ চেৰেমনিৰ বাবে। চাহাবে মূৰ দুপিয়ালে। এই ৰোষ্ট্ৰামটিৰ বাবে কিমান চিমেণ্টৰ প্ৰয়োজন হৈছিল? এই প্ৰশ্নৰ উত্তৰ মই ষ্ট'ৰ কিপাৰক সুধিয়ে দিব পাৰিম। এই চিমেণ্টৰ বাবে কোনে খৰচ দিছিল, চৰকাৰে নে কোম্পানীয়ে? কিছু সময় চিন্তা কৰি এক প্ৰকাৰ নিৰ্ভীকভাৱে তেওঁ ক'লে, চিমেণ্ট চৰকাৰে দিছিল, আমাৰ শ্ৰমিকে সাজি দিছিল। খৰচ পত্ৰৰ হিচাপ ষ্ট'ৰ কিপাৰে দিব পাৰিব। জবৰজং পুৰুষটি উঠিল। এইবাৰ তেওঁ ষ্ট'ৰ কিপাৰৰ অফিচৰ পিনে আগুৱাই গ'ল। ফাইল কিছুমান লিৰিকিবিদাৰি চোৱা হ'ল। এটা সময়ত জবৰজং পুৰুষৰ পাকৈত হাতে এটা ফাইল টান মাৰি উলিয়াই আনিলে। 1974 চনৰ ইছ্যু ৰেজিষ্টাৰ এয়া।
বিদায় লোৱাৰ সময়ত তেওঁ কৈ গ'ল 1974 চনৰ এই ইছ্যু ৰেজিষ্টাৰ বৰ্তমানে আমাৰ হাতত থাকিল। নাৰায়ণ পূজা শেষ হোৱাৰ পাছত হৰিজনৰ লাইনত সকলো ভক্তই বৃত্তাকাৰ হৈ বহিল। কোম্পানীৰ সকলোতকৈ বয়সস্থ হৰিজন শম্ভু পাছোৱানে যশোৱন্তৰ হাতত এটা কৰোকাৰ বাতি তুলি দি ক'লে, নাৰায়ণক উচৰ্গা কৰ। আম পাতেৰে সজোৱা মণ্ডপটিৰ ওচৰলৈ যশোৱন্ত আগবাঢ়ি গ'ল। লগে লগে সকলোৱে যেন আৰ্তনাদে কৰি উঠিল, জয় দেৱী দন্তেশ্বৰীৰ জয়, জয় নাৰায়ণৰ জয়। যশোৱন্তই দেৱী দন্তেশ্বৰীৰ আসনত কৰোকাৰ দেশী মদিৰা ঢালি দিলে। আকৌ সকলোৱে চিঞৰি উঠিল, জয় দেৱী দন্তেশ্বৰীৰ জয়। ইতিমধ্যে সিহঁতৰ প্ৰসাদ লোৱাৰ পৰ্ব আৰম্ভ হ'ল। তিৰোতাজেকেও আহি মণ্ডপৰ এটা চুকত থিয় হ'ল। আজি সিহঁতে পৰিষ্কাৰ কাপোৰ পিন্ধি আহিছে। তেল টেঙা ঘঁহি অহা সিহঁতৰ দেহৰ পৰা আজি ডাব নাৰিকলৰ পানীৰ দৰে গোন্ধ ভাহি আহিছে। শম্ভু পাছোৱানে কিছু সময় ইফালে সিফালে চালে। ব্ৰাঞ্চৰ বিভিন্ন লাইনসমূহক এই বৃদ্ধ পাছোৱানে নিজেই নিমন্ত্ৰণ কৰি আহিছিল, কোনো নাহিল। গোমটিৰ লিডাৰ এটাই এদিন এই দন্তেশ্বৰীৰ প্ৰাংগণত আহি কৈ গৈছিল, এয়া ছাই নদীৰ ব্ৰাঞ্চ, এই ব্ৰাঞ্চত কোনো আৰু অস্পৃশ্য হৈ নাথাকে, পোহৰ আহিছে, পোহৰ। আৰু কিছু সময় শম্ভু পাছোৱানে সমদলটিৰ লগত বাট চালে। গোটেই জীৱন দলিত আৰু অবাঞ্ছিত হৈ থকাৰ পাছত শম্ভু পাছোৱানে জীৱনৰ এই গতিধাৰাক সহজভাৱেই লৈছিল। কিন্তু উঠি অহা ডেকাবোৰে যেতিয়া মৌৰ দৰে মধুৰ আৰু ফুলৰ দৰে কোমল কথা কৈ গৈছিল, যশোৱন্তৰ গৰ্জন শুনা গ'ল, কাৰ বাবে ৰৈ আছ তহঁতে, প্ৰসাদ ভগাই দে। গুৰুখনা মুড়ি আৰু পকা কলৰ টুকুৰা শম্ভু পাছোৱানে ভগাই গ'ল। উলংগ ল'ৰা ছোৱালী জাকৰ মাজত খোৱা কামোৰা লাগিল। বৃদ্ধ শম্ভু পাছোৱানকো সিহঁতে মানিব নোখোজে। আঁতৰ হ পিশাচত, আঁতৰ হ, দন্তেশ্বৰীৰ প্ৰসাদো তহঁতে ৰাক্ষসৰ দৰে খাব খোজ, আঁতৰ হ। শম্ভু পাছোৱানৰ কণ্ঠত এই উক্তি কিছু কাতৰ যেনে শুনা গ'ল। শেষত তিৰোতাসকলেও দন্তেশ্বৰীৰ প্ৰসাদ বিলাবলৈ প্ৰাংগণৰ ভিতৰলৈ সোমাই আহিল। এটা সময়ত দন্তেশ্বৰীৰ পূজাৰ বেলপাত, ফুল ইত্যাদি পাচি এটাত ভৰাই শম্ভু পাছোৱানে ছাই নদীত উটুৱাই দিবলৈ আগবাঢ়ি গ'ল। পিছে পিছে এজনে কাঁহ এখন বজাই গ'ল। যশোৱন্তই শম্ভু পাছোৱানৰ পিছে পিছে খোজ ল'লে। পথৰ কাষে কাষে মৰা গৰুৰ অস্থি পুঞ্জৰ দৰে পৰি আছে চাটাৰিং প্লেটৰ টুকুৰাবোৰ, নাড়ী বুৰুৰ দৰে একাকাৰ হৈ পৰি আছে চাক্ৰেন পাইপসমূহ।